মাহৰ পিছত মাহ পাৰ হৈ গৈছিল, কিন্তু হোৱা নাছিল আধাৰ কাৰ্ডৰ কাম। গুৱাহাটীৰ এগৰাকী ছাত্ৰ সৌমিক ৰয় চৌধুৰীৰ বাহিৰত পঢ়িবলৈ যোৱাৰ সপোনটোৱে পোখা মেলিব পৰা নাছিল কেৱল আধাৰ কাৰ্ডৰ বাবে। বিগত সময়ত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত খামখেয়ালি দৃষ্টিগোচৰ হোৱাত স্থগিত আছিল আধাৰ কাৰ্ড বায়'মেট্ৰিক ব্যৱস্থা। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মুকলি কৰি দিলে আধাৰ বায়'মেট্ৰিক। আৰু ফলাফল? মই ক্লাছ 12 পাছ হোৱাৰ পিছত মোৰ বহুত ইচ্ছা আছিল মোৰ নিজৰ ফাৰ্ডাৰ এডুকেশ্যন মই বাহিৰত কণ্টিনিউ কৰিম বুলি। চ' একৰ্ডিংলি মই বেংগলোৰত বহুতকেইটা কলেজত ইণ্টাৰভিউ দিছিলোঁ। সেই ইণ্টাৰভিউত মই বহুতকেইটা কলেজত চান্সো পাইছিলোঁ, বাট এট দেট পইণ্ট অফ টাইম মোৰ তাত আধাৰ কাৰ্ড নাছিলে, জাষ্ট বিকজ অফ দ্য আধাৰ বায়'মেট্ৰিক লক ইছ্যু। বাট ৰিচেণ্টলি আমাৰ আছামৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু আছাম গভৰ্ণমেণ্টে মিলি আধাৰ বায়'মেট্ৰিক লকটো খোলাৰ সিদ্ধান্ত লৈছে, যাৰ বাবে মই আৰু মোৰ নিচিনা বহুতকেইটা ষ্টুডেণ্ট এতিয়া বাহিৰত পঢ়িব যাব পাৰিব। সেই সিদ্ধান্ত লোৱাৰ বাবে মই আছাম গভৰ্ণমেণ্ট আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই কাহিনী হয়তো বহুজন শ্ৰমিক ৰয় চৌধুৰীৰ। অসম তথা ভাৰত চৰকাৰ আপোনাৰ প্ৰতিটো সমস্যাৰ সমাধানৰ বাবে দায়বদ্ধ। আপোনাৰ সমস্যাৰ নাথাকিব অৱকাশ, সমস্যাৰ সমাধানেই যে চৰকাৰৰ প্ৰয়াস।